শিশু বীৰঝাৰা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ ভাড়াঘৰত শিশু সুৰক্ষা বিভাগে চলালে অভিযান বঙাইগাঁও শিশু সুৰক্ষা বিভাগে আজি প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ ঘৰত চলাইছিল অভিযান প্ৰবক্তাজনৰ ঘৰৰ পৰা উদ্ধাৰ হয় শিশু কোনো আইনী প্ৰক্ৰিয়া নকৰি বেলেগৰ কন্যা শিশুক নিজৰ ঘৰত ৰাখিছিল প্ৰবক্তা সঞ্জীৱ বাগলাৰীয়ে এই অভিযোগ পাই শিশু সুৰক্ষা বিভাগে বঙাইগাঁও আৰক্ষীৰ সহযোগত আৰু বঙাইগাঁও চক্ৰ বিষয়াৰ উপস্থিতিত এক অভিযান চলাই শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় কন্যা শিশুটিৰ শৰীৰত পোৱা গৈছে আঘাতৰ চিন কি কাৰণত প্ৰবক্তা সঞ্জীৱ বাগলাৰীয়ে শিশুটিক নিজৰ ঘৰত ৰাখিছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও এই ঘটনাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁও চহৰত ইতিমধ্যে শিশু সুৰক্ষা বিভাগৰ তৰফৰ পৰা বঙাইগাঁও সদৰ আৰক্ষী থানাত প্ৰবক্তা সঞ্জীৱ বাগলাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সঞ্জীৱ বাগলাৰী তেওঁৰ ঘৰৰ পৰা এই 4 বছৰ 7 মাহৰ ছোৱালীজনী উদ্ধাৰ কৰিছো তেওঁ কোৱা মতেতো এনেই ৰাখা বুলি কৈছে কিন্তু কোনো ধৰণৰ আইনী ব্যৱস্থা লোৱা নাই যেটো আসলতে কৰিব লাগে তেনেকুৱা কোনো আইনী ব্যৱস্থা কৰা নাই কোনো কাগজ আমি পোৱা নাই আইনীভাৱে লোৱাৰ তাত তেনেকৈ ৰাখিছিলে আমি খবৰ পোৱাৰ কাৰণে আজি ডিস্ট্ৰিক্ট চাইল্ড লেবাৰ টাস্ক ফোৰ্সৰ দ্বাৰা ৰেস্কিউ অপাৰেশনটো কৰা হ'ল সঞ্জীৱ বাগলাৰী কি কৰে তেওঁ বীৰজৰা সায়েন্স কলেজৰ এসিস্ট্যান্ট প্ৰফেসৰ আমি শুনিবলৈ পাইছো যে এই বাচ্চাটোৰ ওপৰত টৰ্চাৰ কৰি আছিল আমি দেখিছো কিছুমান সিন দেখিছো আঘাতৰ সিন দেখিছো তাইৰ গাত দেখাতটো তেনেকুৱাই লাগিছে ছোৱালীজনী এতিয়ালৈকে কোৱা নাই কিন্তু আমি ষ্টেটমেন্ট ল'ম কাউন্সেলিং কৰিম ওয়াইফৰ নাম কি সঞ্জীৱ ওয়াইফৰ নাম নয়নমণি বাগলাৰী কি ব্যৱস্থা কৰিব আমি এফআইআৰ কৰিলো অলৰেডি আৰু এতিয়া ছোৱালীজনী আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ বঙাইগাঁও সন্মুখত প্ৰডাকশ্যন কৰিম তাৰপিছত আমি কয়লা ময়লা যিটো নিচিমা অৰ্ফেনেজ হোম ছ'চাইটি চাহ আছে তাতে আমি ৰাখিম যেতিয়ালৈকে তাই নিজৰ মাক বা দেউতাকে আহি তাইক লৈ নাযায় বাচ্চাটো আইডেন্টিফাই দিছে মা দেউতা হয় পাইছোঁ মা দেউতাৰ মৰিগাঁও বিক্ৰী কৰাৰ কথাটো এতিয়ালৈকে আমি গম পোৱা নাই পইচাৰ লেনদেন হোৱা নাই বুলিয়ে কৈছে এনেই দিয়া বুলি কৈছে ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল